Hi students, আজি আমি অধ্যায় 4 পৰমাণুৰ গঠন বা স্ট্ৰাকচাৰ অফ এন এটম এই পাঠটি যিখিনি আমি পঢ়ি গৈছিলে এইখিনি আকৌ আৰম্ভ কৰিম। এতিয়ালৈকে আমি পৰমাণুৰ গঠনক লৈ পিনে কিছুমান আৰ্হি দিয়া আছিলে, সেই আৰ্হিবোৰ আমি পালোঁ। আৰ্হিবোৰৰ ভিতৰত থমছনৰ আৰ্হি পালোঁ। ৰাদাৰফৰ্ডৰ আৰ্হিটো আমাৰ চিলেবাছৰ পৰা কৰ্তন কৰা হৈছে। তাৰ উপৰি নীল বৰহে দিয়া আৰ্হি এটা আমি পাইছোঁ। তাৰ ওপৰত বৰ্তমান আমি এতিয়া আলোচনা কৰিম কক্ষপথত ইলেক্ট্ৰনৰ বণ্টন। তাৰমানে যিবোৰ কক্ষপথ থাকিব, ইলেক্ট্ৰনৰ যিবোৰ কক্ষপথ থাকিব, তাত ইলেক্ট্ৰনবোৰ কি ধৰণে ভাগ বতৰা কৰা থাকে সেই বস্তুটো আমি ইয়াত শিকিবলৈ পাম। এতিয়া ইলেক্ট্ৰনৰ বণ্টনৰ, কক্ষপথত ইলেক্ট্ৰনৰ বণ্টনৰ কিছুমান নিয়ম আছে আৰু এই নিয়মবোৰ আগবঢ়াইছিল দুজন বৈজ্ঞানিকজনৰ নাম হৈছে বৰ আৰু বুৰহি। মনত ৰাখিবা, বৰ এণ্ড বুৰহিয়ে কিছুমান মানে এই পৰমাণুৰ যিবোৰ কক্ষপথ থাকে এই কক্ষপথত ইলেক্ট্ৰনবোৰ কিদৰে ভাগ বতৰা বা বণ্টন কৰা হ'ব তাৰ ওপৰত ভিত্তি কৰি কিছুমান নিয়ম দিছিলে। প্ৰথমটো নিয়ম হৈছে এটা চেলত থকা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যাক 2n² সংকেতেৰে প্ৰকাশ কৰা হয়। মানে এটা চেলত কিমান ইলেক্ট্ৰন থাকিব, সৰ্বোচ্চ কিমানটা ইলেক্ট্ৰন থাকিব সেইটোক বুজাবলৈ এই সংখ্যাটো লোৱা হৈছিলে 2n²। এতিয়া এনক কক্ষপথ সংখ্যা, ইয়াতে যিটো n² যিটো আছে এলফাবেট আছে, তাক কক্ষপথ সংখ্যা অৰবিট নাম্বাৰ বা শক্তিস্তৰ সূচক এনাৰ্জি লেভেল ইণ্ডেক্স বুলিও কোৱা হয়। মনত ৰাখিবা, অৰবিট নাম্বাৰ বুলি কোৱা হয় আৰু এনাৰ্জি লেভেল ইণ্ডেক্স বুলিও কোৱা হয়। এতিয়া n1 2 3 যিকোনো হ'ব পাৰে। এতিয়া প্ৰথমটো কক্ষপথ বা যিটো কে চেল থাকে, কে চেলৰ কথা কোৱা আছিলে, 3-4টা চেল KLMN। কে চেলত কি হ'ব, এই ফৰ্মুলাটো আমি লওঁ 2n²। এনৰ জেগাত আমি কে চেলত লিখিব লাগিব 1, তাৰমানে 2 × 1²। কাৰণ এনৰ জেগাত আমি 1 দিছোঁ। প্ৰথমটো চেল তাৰমানে 1, এনাৰ্জি লেভেল 1, 2 × 1² = 2, তাৰমানে দুটা প্ৰথম চেল যিটো কে চেল থাকিব তাতে দুটা ইলেক্ট্ৰন থাকিব পাৰিব। এইটো দ্বিতীয়টো চেল, এইটো হৈছে এল চেল। এল চেলত কিমান থাকিব, 2 × 2², তাৰমানে 8টা ইলেক্ট্ৰন থাকিব। এম চেলত কিমানটা থাকিব, 2 × 3², তাৰমানে 18। আকৌ এন চেলত কিমান থাকিব, 2 × 4², তাৰমানে 32টা 32টা ইলেক্ট্ৰন থাকিব এন চেলত। তাৰমানে কে চেলত এনৰ সংখ্যা, এনৰ মানটো হৈছে 1, সেইকাৰণে 1²। এল চেলত এনৰ মান হৈছে 2, সেইকাৰণে 2²। এম চেলত 3, এন চেলত 4। তেনেকৈ চেলবোৰ যেনেকৈ আগুৱাই গৈ থাকিব এনৰ মানবোৰ বাঢ়ি বাঢ়ি গৈ থাকিব। আৰু ইলেক্ট্ৰন ধৰি ৰখা কক্ষপথটোৰ যিটো কেপাচিটিটো বাঢ়ি গৈ থাকিব। মনত ৰাখিবা, কে চেলত 2টা ইলেক্ট্ৰন থাকিব, এল চেলত 8টা থাকিব, এম চেলত 18টা আৰু এন চেলত 32টা ইলেক্ট্ৰন থাকিব। 2 নম্বৰ যিটো নিয়ম, বৰ আৰু বুৰহিয়ে দিয়া 2 নম্বৰ ইলেক্ট্ৰন বণ্টনৰ যিটো নিয়ম, সেইটো হৈছে পৰমাণুৰ বহিঃতম কক্ষপথত থাকিব ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা হ'ল 18। তাৰমানে পৰমাণু এটাৰ যিটো বহিঃতম কক্ষপথ থাকিব, যিটো ভেলেন্স চেল বুলি কওঁ আমি, বহিঃতম কক্ষপথ, এই বহিঃতম কক্ষপথত সৰ্বোচ্চ 8টা ইলেক্ট্ৰন থাকিব পাৰিব। তাতকৈ বেছি বা তাতকৈ কম থাকিব নোৱাৰে। 8টা ইলেক্ট্ৰন থাকিব পাৰিব, সৰ্বোচ্চ 8টা ইলেক্ট্ৰন, ইয়াতকৈ বেছিকৈ আৰু তাত থাকিব নোৱাৰে। মনত ৰাখিবা এইটো। ভিতৰৰ নিম্নতৰ শক্তিৰ চেলবোৰ পূৰ্ণ নোহোৱা পৰ্যন্ত এটা নিৰ্দিষ্ট চেলত ইলেক্ট্ৰন সোমাব নোৱাৰে। তাৰমানে যিবোৰ নিম্নতৰ চেল থাকে, তলৰ যিবোৰ চেল থাকিব, কক্ষপথ থাকিব, সেইবোৰ যেতিয়ালৈকে ভৰ্তি নহয়, ইলেক্ট্ৰনেৰে যেতিয়া ভৰ্তি নহ'ব তেতিয়ালৈকে কি হ'ব, এটা নিৰ্দিষ্ট চেল, বেলেগ চেলত তাৰমানে ইলেক্ট্ৰন সোমাব নোৱাৰে। অৰ্থাৎ চেলবোৰ ক্ৰমশ ইহঁতৰ শক্তিক্ৰম অনুযায়ী পূৰ্ণ হয়। তাৰমানে শক্তিক্ৰম অনুযায়ী তাৰমানে ইহঁতৰ চেলবোৰ পূৰ্ণ হয়, তাৰমানে সৰুৰ পৰা ডাঙৰলৈকে পূৰ্ণ হ'ব। যোজ্যতা বা যাক আমি ইংলিছত ভেলেন্সি বুলি কওঁ। যোজ্যতা মানে কি? এই যোজ্যতা শব্দটো আমি অৰ্থ জনাৰ আগতে আমি ভেলেন্স ইলেক্ট্ৰন বা যিটো যোজক ইলেক্ট্ৰনৰ কথা আমি জানিব লাগিব। যোজক ইলেক্ট্ৰন মানে হৈছে পৰমাণু এটাৰ বহিঃতম কক্ষত থকা যিখিনি ইলেক্ট্ৰন, সেই ইলেক্ট্ৰনখিনিক আমি যোজক ইলেক্ট্ৰন বা ভেলেন্স চেল ইলেক্ট্ৰন বুলি কওঁ। তাৰমানে পৰমাণুটো একেবাৰে যিটো বাহিৰৰ কক্ষ থাকিব, এই বাহিৰৰ কক্ষটোত এই ইলেক্ট্ৰনখিনি থাকে। এতিয়া বৰ আৰু বুৰহিৰ যিটো নিয়ম, ইয়াৰ
ইয়াৰ আগতে মই কৈছিলোঁ বৰবুৰিৰ নিয়মৰ মতে বাহিৰৰ যিটো চেল থাকিব, যিটো বহিঃতম কক্ষ থাকিব, সেই কক্ষত সৰ্বোচ্চ 8টা ইলেক্ট্ৰন থাকিব পাৰে। এটা পৰমাণুৰ বহিঃতম কক্ষত, মনত ৰাখিবা, বহিঃতম কক্ষত সৰ্বোচ্চ 8টা ইলেক্ট্ৰন থাকিব পাৰে। এতিয়া বহিঃতম চেল সম্পূৰ্ণৰূপে পূৰ্ণ হৈ থকা মৌলৰ পৰমাণুবোৰে নিচে কম ৰাসায়নিক সক্ৰিয়তা দেখুৱায়, ইহঁতৰ যোজন ক্ষমতা বা যোজ্যতা শূন্য। যিবোৰ মৌলৰ পৰমাণুবোৰৰ বহিঃতম কক্ষত 8টা ইলেক্ট্ৰন থাকে বা গোটেই বহিঃতম কক্ষটো ইলেক্ট্ৰনেৰে ভৰ্তি হৈ থাকে, সেইবোৰ মৌলৈ তাৰমানে কম সক্ৰিয়তা দেখায়, ৰাসায়নিক সক্ৰিয়তা খুবেই কম দেখায়, তাৰমানে বেলেগ মৌলৰ লগত ৰিয়েক্ট নকৰে। এইবোৰৰ যোজ্যতা শূন্য। মনত ৰাখিবা, বহিঃতম কক্ষটো যদি ইলেক্ট্ৰন পূৰ্ণ হৈ থাকে, তাৰমানে 8টা ইলেক্ট্ৰন, পূৰা 8টা ইলেক্ট্ৰনে থাকিব, 8টা ইলেক্ট্ৰন থাকিলে যোজ্যতাটো শূন্য হ'ব। আৰু যদি বহিঃতম কক্ষত এটা ইলেক্ট্ৰন থাকে তেন্তে তাৰ যোজ্যতা কিমান হ'ব, বা যদি 7টা ইলেক্ট্ৰন থাকে তাৰ যোজ্যতা কিমান হ'ব, আমি তাক জানিব লাগিব। এতিয়া আন মৌলৰ পৰমাণুবোৰেও সিহঁতৰ বহিঃতম চেল একেদৰে সম্পূৰ্ণৰূপে পূৰ্ণ কৰিবলৈ বিচাৰে। এতিয়া চব মৌলই, এতিয়া প্ৰথম যিকেইটা মৌলৰ কথা ক'লোঁ, যাৰ যোজ্যতা শূন্য বা বহিঃতম কক্ষত 8টা ইলেক্ট্ৰন থাকে, সেইবোৰ কথা বাদ, বাকীখিনি মৌলৰ ক্ষেত্ৰতো মৌলবোৰে কি কৰে, তাৰ যিটো বহিঃতম কক্ষ আছে, ভেলেন্স চেল থাকিব, এই বহিঃতম কক্ষটো ভৰ্তি কৰাব খোজে। যদি এটা আছে আঠটা হ'ব খুজিব, 7টা হ'লে 8টা হ'ব খুজিব, তাৰমানে বহিঃতম কক্ষটো ভৰ্তি কৰাই ৰাখিব খোজে। বহিঃতম কক্ষ এটাত 8টা ইলেক্ট্ৰন থাকিলে চেলটো এটা অক্টেট থকা বুলি কোৱা হয়। পৰমাণুবোৰে ইলেক্ট্ৰন লাভ কৰি, হেৰুৱাই বা ভাগ বতৰা কৰি এই কাৰ্য সম্পাদিত কৰে। এতিয়া যদি 8টা ইলেক্ট্ৰন বহিঃতম কক্ষত থাকে তেন্তে আমি ক'ম যে সেইটো এটা অক্টেট আছে, তাত অক্টেট বুলি কোৱা হ'ব। 8টা যদি ইলেক্ট্ৰন থাকে, যদি বহিঃতম কক্ষটো ভৰ্তি হৈ থাকে, তেন্তে অক্টেট বুলি কোৱা হ'ব। মনত ৰাখিবা, অক্টেট মানে হৈছে 8, অক্টেট। এতিয়া এই মৌলবিলাকে নিজৰ বহিঃতম কক্ষটো কেনেকৈ ভৰ্তি কৰাব, সম্পূৰ্ণৰূপে কিদৰে ভৰ্তি কৰাব? ইহঁতে হয়তো ইলেক্ট্ৰন বেলেগক দিব লাগিব, বা ইলেক্ট্ৰন লাভ কৰিব লাগিব, বা ইলেক্ট্ৰন ভাগ বতৰা কৰিব লাগিব। এইটো এটা নিয়ম। এইদৰে তাৰমানে ইহঁতে তাৰ বহিঃতম কক্ষটো ভৰ্তি কৰি ৰাখিব খোজে। এৰি দিব পাৰে ইলেক্ট্ৰন, লাভ কৰিব পাৰে বা ভাগ বতৰা কৰিব পাৰে। বহিঃতম চেলত ইলেক্ট্ৰনৰ অক্টেট গঠন কৰিবলৈ লাভ কৰা, হেৰুওৱা বা ভাগ বতৰা কৰা ইলেক্ট্ৰনৰ সংখ্যাই পোনপটীয়াকৈ মৌলৰ এটা যোজন ক্ষমতা বুজায়। তাৰমানে কিমান ইলেক্ট্ৰন বেলেগক দিব, বা কিমান ইলেক্ট্ৰন লাভ কৰিব, বা কিমানটা ইলেক্ট্ৰন ভাগ বতৰা কৰিব, সেই যদি সংখ্যাটো আমি জানো তেন্তে আমি তাৰ যোজন ক্ষমতাটো ক'ব পাৰিম, তাৰমানে সেই মৌলটোৰ যোজন ক্ষমতা কিমান। এতিয়া মই ইয়াতে 3টা উদাহৰণ দিছোঁ। প্ৰথমটো হৈছে ছ'ডিয়াম। ছ'ডিয়ামৰ যিটো পাৰমাণৱিক সংখ্যা সেইটো হৈছে 11। মই ইয়াতে লিখি দিছোঁ, ছ'ডিয়ামৰ পাৰমাণৱিক সংখ্যা হৈছে 11, আৰু ইয়াৰ যিটো ইলেক্ট্ৰনীয় বিন্যাস, ইলেক্ট্ৰনিক কনফিগাৰেশ্যন, সেইটো হৈছে 2, 8, 1। তাৰমানে ছ'ডিয়ামৰ বহিঃতম কক্ষত যিটো 3 নম্বৰ কক্ষ আছে, সেইটোত অকল এটা ইলেক্ট্ৰন আছে। এতিয়া আমি চিন্তা কৰিব লাগিব, এটা ইলেক্ট্ৰন বেলেগক দিব, বেলেগক দিলে, এটা ইলেক্ট্ৰন যদি বেলেগক দিয়ে তেন্তে ইয়াৰ বহিঃতম কক্ষটোত 8টা ইলেক্ট্ৰন থাকিব। তেতিয়া ইয়াৰ যিটো অক্টেটটো ভৰ্তি হৈ যাব 8টা ইলেক্ট্ৰনেৰে। নে 7টা ইলেক্ট্ৰন ল'ব, কোনটো সহজ হ'ব? এটা ইলেক্ট্ৰন দিবলৈ সহজ হ'ব নে 7টা ইলেক্ট্ৰন ল'বলৈ সহজ হ'ব? এতিয়া আমি ক'ব পাৰোঁ যে এটা ইলেক্ট্ৰন দি দিলে বেছি লাভ হ'ব, ইয়াৰ ইমান কষ্ট কৰিব নালাগে, এটা ইলেক্ট্ৰন দি দিলে হ'ল। 7টা ইলেক্ট্ৰন ল'ব লাগিলে কষ্ট কৰিব লাগিব। সেইকাৰণে ছ'ডিয়ামে কি কৰিব, এই এটা ইলেক্ট্ৰন, বহিঃতম কক্ষত যিটো এটা ইলেক্ট্ৰন আছে এইটো দিবলৈ খুজিব। তেতিয়া তাৰ বহিঃতম কক্ষ হ'ব 2 নম্বৰ কক্ষটো, আৰু তাতে থাকিব 8টা ইলেক্ট্ৰন। তেতিয়া আমি ক'ম যে ছ'ডিয়ামে এটা অক্টেট গঠন কৰিছে, তাৰমানে ইয়াৰ যিটো ভেলেন্স চেল, যিটো যোজন কক্ষ, সেইটো ভৰ্তি হৈ গৈছে। আৰু তেতিয়া এটা ইলেক্ট্ৰন যদি দান কৰে, বেলেগক যদি দি দিয়ে, তেন্তে ইয়াৰ যোজ্যতা হ'ব 1। মনত ৰাখিবা, ছ'ডিয়ামে এটা ইলেক্ট্ৰন বেলেগক দিছে, আৰু বেলেগক দিয়াৰ লগে লগে ছ'ডিয়ামৰ যিটো কক্ষ এইটো ভৰ্তি হৈ যাব। বহিঃতম কক্ষটোত 8টা ইলেক্ট্ৰন থাকে, আৰু এটা ইলেক্ট্ৰন দান কৰাৰ কাৰণে ইয়াৰ যোজ্যতা হ'ব 1। এতিয়া আহোঁ ক্ল'ৰিনৰ ক্ষেত্ৰত। ক্ল'ৰিনৰ যিটো পাৰমাণৱিক সংখ্যা সেইটো হৈছে 17, আৰু ইয়াৰ যিটো ইলেক্ট্ৰনিক কনফিগাৰেশ্যন বা ইলেক্ট্ৰনীয় বিন্যাস, সেই বিন্যাসটো হ'ব 2, 8, 7। তাৰমানে 3টা কক্ষ আছে, প্ৰথম কক্ষত 2টা ইলেক্ট্ৰন, দ্বিতীয় কক্ষত 8টা ইলেক্ট্ৰন, আৰু তৃতীয় কক্ষত 7টা ইলেক্ট্ৰন। এতিয়া ইয়াক অক্টেট গঠন কৰিব লাগিলে, ক্ল'ৰিনে যদি অক্টেট গঠন কৰিব লাগে, কি হ'ব, 7টা ইলেক্ট্ৰন বেলেগক দিব লগা হ'ব পাৰে, তেতিয়া দ্বিতীয় কক্ষত 8টা ইলেক্ট্ৰন থাকিব, বা এটা ইলেক্ট্ৰন বেলেগৰ পৰা ল'ব লাগিব। তেতিয়া কি হ'ব, তৃতীয় কক্ষত এটা ইলেক্ট্ৰন যোগ কৰিলে 7 + 1 8 হ'ব। তেতিয়া ইয়াত তৃতীয় কক্ষটো ভৰ্তি হৈ যাব। এতিয়া ক্ল'ৰিনে কৰিব কি, যিটো সহজ সেইটোৱে কৰিব।
এই 7টা ইলেক্ট্ৰন দিব লাগিলে কষ্ট হ'ব সেইকাৰণে ই কি কৰিব এটা ইলেক্ট্ৰন বেলেগ মলৰ পৰা ই ল'ব বেলেগ মলৰ পৰমাণুৰ পৰা এটা ইলেক্ট্ৰন ই ল'ব আৰু লোৱাৰ লগে লগে কি হ'ব এই যিটো 7 আছে 7ৰ লগত এটা ইলেক্ট্ৰন যোগ হ'লে ই 8 হ'ব তাৰমানে 3 নম্বৰ কক্ষ যিটো বহিতম কক্ষত এটা অক্টেট থাকিব তাৰমানে 8টা ইলেক্ট্ৰন থাকিব এতিয়া ক্লোৰিনৰ যোজ্যতা হ'ব 1 কাৰণ ই এটা ইলেক্ট্ৰন লৈছে কাৰণে ইয়াৰ যোজ্যতা 1 হ'ব এতিয়া হ'ব কাৰ্বনৰ ক্ষেত্ৰত কি হ'ব কাৰ্বনৰ যিটো পাৰমাণৱিক সংখ্যা সেইটো হৈছে 6 আৰু তাৰ কক্ষ থাকিব দুটা প্ৰথম কক্ষত থাকিব দুটা ইলেক্ট্ৰন আৰু দ্বিতীয় কক্ষত থাকিব 4টা ইলেক্ট্ৰন এতিয়া কাৰ্বনৰ যদি দ্বিতীয় কক্ষটো ভৰ্তি কৰাব লাগে ইয়াক 8টা ইলেক্ট্ৰন হ'ব লাগিব দ্বিতীয় কক্ষটোত তেতিয়া কি কৰিব লাগিব হয়তো ই 4টা ইলেক্ট্ৰন ল'ব লাগিব আৰু নহ'লে ই 4টা ইলেক্ট্ৰন দিব লাগিব তেতিয়া প্ৰথম কক্ষটোত দুটা ইলেক্ট্ৰন থাকিব লাগে ই মানে প্ৰথম কক্ষটো ভৰ্তি কৰাই ল'ব পাৰে দুটা ইলেক্ট্ৰনে থাকে ই দিব নে ই ল'ব ই নিদিয়ে ই নলয় ই কি কৰিব ই ভাগ বতৰা কৰিব এই যে 4টা ইলেক্ট্ৰন আছে বেলেগ এটা মলৰ লগত 4টা ইলেক্ট্ৰনৰ তাৰমানে ই ভাগ বতৰা কৰিব বেলেগ এটা মলৰ পৰা মৌলক তাৰমানে এই 4টা ইলেক্ট্ৰন দিব আৰু 4টা ইলেক্ট্ৰন ল'ব ভাগ বতৰা কৰিলে কি হ'ব বহিতম কক্ষটোত 8টা ইলেক্ট্ৰন হ'ব 2 8 ইয়াৰ ওচৰৰ যিটো হেৰি আছে নবেল গেছ আছে তাৰ কনফিগাৰেশ্যন মানে তাৰ ইলেক্ট্ৰনীয় বিন্যাসটো এই সম্ভ্ৰান্ত গেছৰ ইলেক্ট্ৰনীয় বিন্যাসটো পাই যাব তেতিয়া মনত আহিবা ইয়াত তেতিয়া কাৰ্বনে কি হ'ব 4টা ইলেক্ট্ৰন ভাগ বতৰা কৰিছে কাৰণে ইয়াৰ যিটো ভেলেন্সি বা যোজ্যতা সেইটো হ'ব 4 কাৰণ ই 4টা ইলেক্ট্ৰন ভাগ বতৰা কৰিছে এটা তাকে কৈছিলে যে পৰমাণুবোৰে ইলেক্ট্ৰন লাভ কৰি হেৰুৱাই বা ভাগ বতৰা কৰি এই কাৰ্য সম্পাদিত কৰে এতিয়া সোডিয়ামৰ ক্ষেত্ৰত এটা ইলেক্ট্ৰন হেৰুৱাইছে ক্লোৰিনে এটা ইলেক্ট্ৰন লাভ কৰিছে আৰু কাৰ্বনে কি কৰিছে 4টা ইলেক্ট্ৰন ভাগ বতৰা কৰিছে এতিয়া আমি যদি এই ইলেক্ট্ৰনৰ সংখ্যাবোৰ জানো তেন্তে ক'ব পাৰিম যে এইকেইটা মৌলৰ যোজ্যতা কিমান হ'ব এতিয়া আমি ক'ব পাৰোঁ যে সোডিয়ামে এটা ইলেক্ট্ৰন এৰি দিছে সেইকাৰণে সোডিয়ামৰ যোজ্যতা হ'ব 1 ক্লোৰিনে এটা ইলেক্ট্ৰন লাভ কৰিছে সেইকাৰণে ইয়াৰ যোজ্যতা হ'ব 1 আকৌ কাৰ্বনৰ ক্ষেত্ৰত কি হৈছে 4টা ইলেক্ট্ৰন ই ভাগ বতৰা কৰিছে সেইকাৰণে ইয়াৰ যোজ্যতা হ'ব 4 এইদৰে আমি তাৰমানে যোজ্যতা নিৰ্ণয় কৰিব পাৰোঁ